ডিমৌ যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ প্ৰচাৰ অভিযান থাউৰা দলৰ সেৱালৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিলে গৌৰৱ গগৈ দলীয় নেতা কৰ্মীৰ উপস্থিতিত নৱগঠিত ডিমৌ সমষ্টিত ব্যাপক প্ৰচাৰ চলাই গৌৰৱ গগৈ ডিমৌত উপস্থিত হোৱাৰ লগে লগে গৌৰৱ গগৈ বিপুল আদৰণি জনাই কংগ্ৰেছৰ কৰ্মী আৰু সমৰ্থকসকলে আজি গৌৰৱ গগৈ 8টা স্থানত চলালে নিৰ্বাচনী প্ৰচাৰ অভিযান ইফালে কংগ্ৰেছ চৰকাৰ হলে প্ৰথম কেবিনেটতে কা বাতিল হ'ব বুলি স্পষ্টকৈ মন্তব্য আগবঢ়ালে গৌৰৱ গগৈ আহকচাও আজি কিছু মুহূৰ্তৰ আগতে শিৱসাগৰ বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে গৌৰৱ গগৈ আৰু শিৱসাগৰত এক পদযাত্ৰাতো অংশগ্ৰহণ কৰিছে গৌৰৱ গগৈ আমি পদযাত্ৰাৰ সবিশেষ দেখাবলৈ এই মুহূৰ্তত আপোনালোকক লৈ গৈছো শিৱসাগৰলৈ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ 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 আমার নেতাকু আমার গৌরব গগৈ জিন্দাবাদ বীরত্তম জিন্দাবাদ জিন্দাবাদ কংগ্রেস জিন্দাবাদ অখিল গগৈ জিন্দাবাদ বীরত্তম জিন্দাবাদ কংগ্রেস জিন্দাবাদ গৌরব গগৈ জিন্দাবাদ গৌরব গগৈ জিন্দাবাদ জিন্দাবাদ মোৰ মতে তেওঁ ৰাজনীতি এৰি অলপ সিনেমা জগতত সোমাওক যিদৰে তেওঁলোকে সিনেমা প্লট বনাইছে মই ভাবোঁ ৰাজনীতি এৰি তেওঁলোকে সাজ ভি কবি কবি বহুত হি এনেকুৱা ধৰণৰ টেলিভিছন ড্ৰামা কৰক অলপ ফিল্ম ওলাওক খুব ভাল চলিব মই হেতুৱে মোৰ ফালৰ পৰা মোৰ আশীৰ্বাদ আৰু শুভেচ্ছা থাকিব চাওক তেওঁলোকে ভোটৰ গণনা কৰি থাকক মই ৰাইজৰ মৰমৰ গণনা কৰিব নোৱাৰোঁ ৰাইজে যে আমাৰ প্ৰতি আৱেগিক হৈছে ৰাইজে যে আমাক আশীৰ্বাদ প্ৰদান কৰিছে তাৰ গণনা কেনেকৈ কৰিব তেওঁ ভোটৰ গণনা কৰি থাকক কিন্তু মই ভোটৰ অংকৰ নহয় ৰাইজৰ আশীৰ্বাদ মই চাই আছোঁ ৰাইজৰ মুখখনৰ ওপৰত হাঁহিটো চাই আছোঁ আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 4খন জিলা শিৱসাগৰ যোৰহাট মাজুলী আৰু চৰাইদেউ এই 4খন জিলাৰ আমাৰ ৰাজ্যৰ দলৰ যি কাৰ্যনিৰ্বাহক আছে জিলা সমিতিৰ কাৰ্যনিৰ্বাহকসকলৰ আৰু লগতে সমষ্টি সমিতিৰ কাৰ্যনিৰ্বাহকসকলৰ বৈঠক অনুষ্ঠিত হৈছে অমহতীয়া বৈঠক অনুষ্ঠিত হৈছে আমি 10টা বিধানসভা সমষ্টিৰ আটাইবিলাক কৰ্মীক ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু জিলা কমিটিৰ কাৰ্যনিৰ্বাহকক নিমন্ত্ৰণ জনাইছোঁ আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচন সম্পৰ্কে আলোচনা চলি আছে গৌৰৱ গগৈ ডাঙৰীয়াক আমি কেনেকৈ বিপুল ভোটত জয়ী কৰাব পাৰোঁ কেনেকৈ আমি বিজেপিক পৰাভূত কৰাব পাৰোঁ আৰু কেনেকৈ আমি যোৰহাট লোকসভা সমষ্টিৰ মান ৰাখিব পাৰোঁ এজন যোগ্য সাংসদক কেনেকৈ জিকাই পঠিয়াব পাৰোঁ সেয়া সাংসদ গৌৰৱ গগৈ আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ বক্তব্য আনহাতে গৌৰৱ গগৈ সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ যোৰহাটত কংগ্ৰেছ শূন্য প্ৰায় হৈ পৰিছে গৌৰৱৰ পৰাজয় নিশ্চিত বুলি দাবী কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই তপন গগৈয়ে 2 লক্ষাধিক ভোটত জয়লাভ কৰিব বুলি পুনৰবাৰ দাবী কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই গৌৰৱ গগৈক কটাক্ষ কৰি আজি এই দাবী পুনৰবাৰ উত্থাপন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই বৰ্তমান যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত তুলিছে পীযুষ হাজৰিকাই আৰু পীযুষ হাজৰিকাই কি ক'ব খুজিছে আজি দিনটোত গৌৰৱ গগৈ আৰু আজি কিছু মুহূৰ্তৰ আগতে শিৱসাগৰ এক বাইক ৰেলীতো অংশগ্ৰহণ কৰিলে এইগৰাকী মন্ত্ৰীয়ে নমস্কাৰ দিয়ক মাজত আছে ওকে
আইৰক বাইদে লৈ দিয়ক দেখিবলৈ পাইছিলোঁ আমি কলিয়াবৰত গৌৰৱ গগৈ ডাঙৰীয়াই সাংবাদিকসকলক সম্বোধন কৰিছিল যে মই মোৰ পুৰণা কলিয়াবৰ সমষ্টিত ইলেকশ্যন খেলিব খোজোঁ তাৰমানে তেখেতে যোৰহাটত ইলেকশ্যন খেলিব খোজা নাছিল যোৰহাটৰ মানুহৰ প্ৰতি তেখেতৰ অনীহা শিৱসাগৰৰ মানুহৰ প্ৰতি তেখেতৰ অনীহা সোণাৰীৰ মানুহৰ প্ৰতি তেখেতৰ অনীহা গতিকে এই অনীহাৰ কাৰণে মই ক'বলৈ বাধ্য তেখেতে যিহেতু আহিব খোজা নাই ৰাহুল গান্ধীয়ে তেখেতক ইয়ালৈকে ইলেকশ্যনত হাৰিবলৈকে পঠাইছে তাৰ কিবা নিশ্চয়কৈ কাৰণ আছে সময়তে কাৰণবিলাক ওলাব মন্ত্ৰী পীযুষ হাজৰিকাৰ বক্তব্য আৰু আজি একে সময়তে শিৱসাগৰত দেখিবলৈ পোৱা গ'ল বিজেপি আৰু কংগ্ৰেছৰ শক্তি প্ৰদৰ্শনৰ যুঁজ ৰাজপথত নিজৰ নিজৰ সমৰ্থকসকলক লৈ বাইক ৰেলী আৰু কোনোবাই কৰিলে পদযাত্ৰা